শোণিতপুৰৰ ঘোঁৰামাৰীত পবিত্ৰ বাথৌ পূজা উদযাপন। প্ৰত্যেক বছৰে বাথৌ ধৰ্মাৱলম্বী বড়ো জনসাধাৰণে মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰি অহাৰ সমান্তৰালকৈ শোণিতপুৰৰ ঘোঁৰামাৰী আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগতো বাথৌ পূজা উদযাপন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, তেজপুৰৰ বিধায়ক পৃথিৱীৰাজ ৰাভা। মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰত সকলে সেয়েহে আজি ঘোঁৰামাৰীৰ ৰাইজে একত্ৰিত হৈ ইয়াতে বাথৌ পূজা অনুষ্ঠিত কৰিছে। গতিকে আজিৰ এই পবিত্ৰ দিনত মই সকলো ৰাইজক বাথৌ পূজাৰ শুভেচ্ছা জনাইছো আৰু একে সময়তে অসম চৰকাৰক ধন্যবাদ জনাইছো। আজিৰ দিনটোত ৰাজ্যিক ছুটিৰ দিন হিচাপে ঘোষণা কৰি সকলোকে এই পূজাত অংশগ্ৰহণ কৰাৰ সুবিধা গ্ৰহণ কৰিলে আৰু আশা কৰিছো এই বাথৌ পূজাৰ জৰিয়তে এটা আধ্যাত্মিক জাগৰণ এটা আহিব আৰু আমাৰ সমাজত যিখিনি আমাৰ বিভেদ আছে, সমস্যা আছে, অন্ধবিশ্বাস আদি সকলো সমস্যাবোৰ আছে সেইবোৰ নিৰ্মূল হ'ব। হয়, মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰ বড়ো জনজাতীয় লোকসকলে তেওঁলোকে বাথৌ দিৱস হিচাপে উদযাপন কৰে আৰু আজি ঘোঁৰামাৰী অঞ্চলতো ইয়াতে তেওঁলোকে বাথৌ দিৱস উদযাপন কৰিছে। বিশেষকৈ আমি যদি চাওঁ এই বড়ো জনজাতীয় লোকসকলে যি বৃক্ষজোপাক তেওঁলোকে পূজা কৰে, আচলতে সিজু বৃক্ষ বাথৌ হিচাপে তেওঁলোকে পূজা কৰে। ইয়াৰ পৰা এটা বস্তু আমি অনুমান কৰিব পাৰোঁ যে তেওঁলোকে আচলতে প্ৰকৃতিৰ লগত জীয়াই থকা ব্যক্তি আৰু একেবাৰে পূৰ্বৰ পৰা তেওঁলোকে প্ৰাকৃতিকভাৱে এই প্ৰকৃতিক তেওঁলোকে পূজা অৰ্চনা কৰি আহিছে। বড়ো জাতি তেওঁলোক ভূমিপুত্ৰ, তেওঁলোকে প্ৰকৃতিৰ লগত জীয়াই থকা, তেওঁলোকে প্ৰকৃতিক ভাল পায়। আৰু আমি যদি চাওঁ যিসকল জনজাতীয় লোক আছে গোটেই ভাৰতবৰ্ষতে আমি যদি চাওঁ তেওঁলোকে সকলোৱে প্ৰকৃতিকে তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ আহিছে। কোনোবাই সূৰ্যক তেওঁলোকে পূজা কৰে, কোনোবাই নদীক পূজা কৰে, কোনোবাই বৃক্ষক পূজা কৰে। আদিবাসী সম্প্ৰদায় সকলোকে আমি যদি চাওঁ তেওঁলোকে পৰম বৃক্ষজোপাক পূজা কৰে। সেইকাৰণে যে আচলতে আমি যে প্ৰকৃতিৰ মানুহ আৰু আমি যে প্ৰকৃতিক প্ৰেম কৰোঁ, আচলতে আমি যদি চাওঁ প্ৰকৃতিক ভাল পাবলৈ কাৰণে আমাৰ লোকসকলে আচলতে পূৰ্বতে শিকাইছিল, কিন্তু আজিহে আমি প্ৰকৃতি আমি ধ্বংস কৰি আছো, আজি গছ আমি কাটি আছো। কিন্তু আগৰ পূৰ্বজসকলে তেওঁলোকে তেতিয়াই অনুমান কৰিছিল যে বৃক্ষ থাকিলে আমি জীয়াই থাকিব পাৰিম। সেইকাৰণে পূজা অৰ্চনা আমি বৃক্ষৰ পৰাই আৰম্ভ কৰিছো। আৰু জানিব পৰা মতে আচলতে এই সিজু গছজোপা, এইজোপা গছ আচলতে একেবাৰে মৰুভূমিত যেনেকুৱা কেকটাছ হয়, য'ত পানী নথকা জেগাটো কেকটাছজোপা বৃক্ষজোপা জীৱিত হয় বা জীয়াই থাকে, সেই ঠিক তেনেকৈ এই সিজু গছজোপাও একদম কম পানী থকা অঞ্চলতো জীয়াই থাকিব পাৰে। তাৰ পৰা আচলতে জীৱৰ কাৰণে আচলতে এটা প্ৰেৰণা স্বৰূপ আচলতে। সেইকাৰণে আচলতে বড়ো জনজাতিয়ে বড়ো জনগোষ্ঠীয়ে আচলতে তেওঁলোকে এই বৃক্ষজোপাক প্ৰথম বৃক্ষ হিচাপে এই পৃথিৱীত তেওঁলোকে ইয়াক পূজা অৰ্চনা কৰে। সেইকাৰণে মই ভাবো যে আচলতে আজি ইতিহাস যদি আমি চাওঁ, অসমৰ ইতিহাস জানিব পৰা মতে ইয়াৰ নদ নদী পাহাৰ সকলো বড়ো ভাষাত বা বড়ো ভাষাতে নামাকৰণ কৰা হৈছে। সেইকাৰণে মই ভাবো যে আচলতে ভূমিপুত্ৰৰ যি মানে আচলতে প্ৰকৃত স্বৰূপ আমি বড়ো জনগোষ্ঠীৰ পৰা পাইছো আৰু সেইকাৰণে ইয়াৰ যি শিলালিপি সকলোতে তাৰ বড়ো ভাষা বা বড়ো সংস্কৃতিৰ আমি উমান পাওঁ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।